মানো ক'লৈ গ'ল? মা যে সেই কালিৰ পৰা ঘৰত নাই। ওচৰৰ মানুহবিলাকে যে মাৰ বিষয়ে ইমান বেয়াকৈ কৈছে। আমাৰ মা বোলে বেলেগ এটালৈ পলাই গুচি গ'ল। দেউতা, সেইবোৰ কি কথা? মই হ'লে একোৱে বুজি পোৱা নাই। বোপাই, তোকনো মই কোন সতে কওঁ? তোৰ মাৰে আমাক এৰি থৈ গুচি গৈছে। তোক আৰু মোক অকলশৰীয়া কৰি মাৰে গুচি গ'ল। দেউতা, মানো কিয় গুচি যাব লাগে বাৰু? মায়ে বাৰু মোলৈ কোনো মনত পৰা নাইনে? মায়ে মোক কিয় এৰি থৈ গ'ল দেউতা? মায়ে কিয় আমাক এৰি থৈ গুচি গ'ল? দেউতা, মই এতিয়া কাক মা বুলি মাতিম? মই কাৰ লগত থাকিম দেউতা? তুমিতো কামলৈ ওলাই গুচি যোৱা। এতিয়াৰ পৰা মোক কোনে ভাত বাঢ়ি দিব? কোনে মোক মৰম কৰিব? উপায়, মাৰৰ ডাঙৰ ডাঙৰ সপোন আছিল। যিবোৰ সপোন মই পূৰণ কৰিব পৰা নাছিলোঁ। মাৰক ধনী মানুহৰ দৰে সমানে সমানে পিন্ধিবলৈ লাগে, খাবলৈ লাগে, ক'ৰবাত যাওঁ বুলি যাব বিচাৰে। মইনো সেইবোৰ ক'ৰ পৰা যোগাৰ দিওঁ? সেইকাৰণে ধনী মানুহ চাই পলাই গুচি গ'লো। তোৰ কথাও এবাৰ চিন্তা নকৰিলে? নিজৰ পেটৰ সন্তানটোৰ কথাও চিন্তা নকৰিলেও তাই? দেউতা, মোৰ মালৈ বৰ মনত পৰিছে। এতিয়া আমি যিমান কান্দিলেও মাৰে আৰু ঘূৰি নাহে। মাৰে ধনী মানুহৰ লগত সুখত থাকিবলৈ গুচি গ'ল। এতিয়া মাৰৰ কথা মনত পেলাই থাকি আমাৰ কোনো লাভ নাই। তাই আমাৰ কথা চিন্তা নকৰিলেও। তাৰমানে মা আৰু কোনোদিন ঘূৰি নাহে দেউতা। এতিয়াৰ পৰা তুমি আৰু মই অকলশৰীয়া হৈ গ'লো দেউতা। তুমি কাম কৰিবলৈ যাবা আৰু ঘৰত মই অকলেই থাকিব লাগিব। নাহে আৰু মাৰে কেতিয়াও ঘূৰি। মাৰৰ কথা পাহৰি যাওঁ শুন। এতিয়াৰ পৰা তয়ে ময়ে থাকিব লাগিব সেইখন ঘৰত অকলশৰে। আৰু মই কামলৈ গ'লেও তই অকলে থাকিবলৈ শিকিব লাগিব। কি কৰিবি? ভগৱানে কপালতে এইবোৰকে লিখিলেও তোৰ লগত থাকি কামলৈ নগ'লেওতো নহ'ব। তোক খুৱাম কি, পিন্ধাম কি নহ'লে? আৰু তোক পঢ়ুৱাম ক'ৰ পৰা? মইতো কামলৈ যাবই লাগিব। কেনেকৈ থাকিম মোৰ মাৰ অবিহনে? মোৰ মালে বহুত মনত পৰি থাকিব। নাকান্দিবি শুন। তই চিন্তা নকৰিবি। মই তোক ইমানেই মৰম দিম যে তই মাৰৰ কথা পাহৰি যাবি। যিজনী মানুহে নিজৰ পেটৰ সন্তানটোক তোৰ কথা এবাৰো চিন্তা নকৰাকৈ আনৰ লগত এনেকৈ গুচি যাব পাৰিলে, সেইজনী মানুহক আৰু মনত পেলাই নাথাকিবি। শুন, তই চিন্তা নকৰিবি। মই তোক মাৰ দেউতাৰ দুইটাৰে মৰম দিম। শুন, নাকান্দিবি তই, নাকান্দিবি। দেউতা, তুমিও মোক কেতিয়াবা এৰি নোযোৱাতো? নাযাওঁ শুন, নাযাওঁ। তোক এৰি মই কেতিয়াও নাযাওঁ। তই আৰু মই এতিয়াৰ পৰা অকলশৰে থাকিবলৈ শিকিব লাগিব। তই চিন্তা নকৰিবি। মই তোক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। শুন, তুমি আহিলা? কি হ'ল? আজি দেখোন সুধাকাকে আহিলা, মোলৈ একো নানিলা? গুচি আহিলোঁ ঘৰলৈ। বাহিৰে বজাৰলৈ নগ'লোঁ আৰু। এতিয়া ঘৰৰ পৰাহে যাম। তোকো লগতে লৈ যাম। কামত থাকিলে তোলৈ বৰ মনত পৰি থাকে। তই ঘৰত অকলশৰে থাক যে, মোৰ বৰ মনত পৰি থাকে। সেয়েহে বজাৰলৈ নগৈ ঘৰলৈ আহিলোঁ, তোকো লগতে লৈ যাম বুলি। দেউতা, তোমাৰ মোৰ বাবে বহুত কষ্ট হৈছে নহয়নে বাৰু? কিনো কষ্ট? সেইখিনি কষ্ট কৰিবই লাগিব দেচোন। হ'লেও দেউতা, সঁচাকৈ তোমাৰ বহুত কষ্ট হৈছে। ৰাতিপুৱা শুই উঠি মোৰ কাপোৰ কানি ধোৱা, মোৰ বাবে ভাত ৰন্ধা, দুপৰীয়াৰ কাৰণেও মোলৈ ৰাতি থৈ যোৱা, আকৌ দিনটো কাম কৰা, আহি আকৌ কামত ধৰিবৰ হয়। আগতে মা থাকোঁতে এইবোৰ তুমি কৰিবলগীয়া হোৱা নাছিলে দেউতা। হ'ব দে। শুন, এইকণ কষ্ট মই কৰিম। তোৰ বাবে এইকণ কি কষ্ট? ইয়াতকৈ ডাঙৰ কষ্ট কৰিব পাৰিম মই। মথু, তোক ভালে ৰাখিব পাৰিলেই মই সুখী হৈ থাকিম। দেউতা, মোৰ যে বহী দুখন দৰকাৰ হৈছিল, আজি দুখন কিনি দিবাচোন। হ'ব শুন, কিনি দিম দে। তয়ো লগতে ওলাবি নহয়, নিজেই চাই ল'বি। তই ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব। তোক লৈ মোৰ বহুত আশা। যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰিম। তই কিন্তু পঢ়াত মনোযোগ দিবি। যি ধন টকা পইচাৰ বাবে মাৰে আমাক এৰি থৈ গৈছিল, এদিন সেই ধন টকা পইচা আমাৰো বহুত হ'ব লাগিব।
তই ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হৈ তই ডাঙৰ হৈ চাকৰি কৰিব লাগিব আৰু আৰু সেই চাকৰি কৰি তই মাৰক দেখুৱাব লাগিব যে আমিও ধনী মানুহ। তই পাৰিবিনে? শুন কচোন, তই পাৰিবিনে? পাৰিম দেউতা, পাৰিম, পাৰিবই লাগিব। তোমাৰ কষ্টবোৰৰ কাৰণে পাৰিব লাগিব। আমাক অকলশৰে এৰি থৈ যোৱা মাক দেখুৱাবৰ বাবে কৰিব লাগিব, সমাজখনক দেখুৱাব লাগিব। তুমি মাথো মোক সকলোবোৰ বস্তু যোগাৰ দিবাচোন। মই সঁচাকৈ কৈছোঁ, মই ভালদৰে পঢ়া শুনা কৰি এদিন সকলোকে দেখুৱাম। বাইদেউ হৈছে আৰু 2টা ৰুম বাকী আছে, সেইকেইটা ৰুমো সাৰি লওঁ, তাৰপাছত বাচনখিনি ধুমগৈ বাৰু। বাৰু হ'ব দিয়ক, মই এইখিনি কৰি পেলাই আজৰি হ'লে আপোনাক ক'ম। আপুনি কি কি লাগে লিষ্টখন দিব। আৰু এটা কথা, বাথৰুমত কাপোৰ অলপো আছে নহয়, সেইখিনিও ধুই থৈ যাবি। তাৰপাছত গ'লেও হ'ব বজাৰলৈ, মই বাৰু লিষ্টখন বনাই থ'ম। হ'ব বাইদেউ। পিছে ৰজনী, তোক যে মই কথা এটা সুধিমকে পাহৰিয়ে থাকোঁ। তোৰ ল'ৰাটোৰ কি খবৰ? সি পঢ়া শুনা কৰিছেনে নাই? মাকলৈ চাগে মনত পেলাই তাৰ চাগে মনটো বেয়াই হৈ থাকে, নহয়নে বাৰু? বাইদেউ, সি মাকলৈ মনত পেলাই মনটো বেয়া কৰি থাকে মাজে মাজে। পিছে সি ডাঙৰ হোৱাৰ পৰা এতিয়া লাহে লাহে মাকক পাহৰিবলৈও ধৰিছে। মাকৰ কথা মনলৈ আহিলে তাৰ বোলে খং উঠে, কাৰণ তাৰ মাকে তাক ইমান সৰুতে এৰি থৈ গৈছিল। সেয়েহে সি এতিয়া মাকক লাহে লাহে পাহৰিবলৈ ধৰিছে। মাকৰ প্ৰতি তাৰ মনত ঘৃণা পুজিছে বাইদেউ। পঢ়া শুনাত সি বৰ ভাল, তাক ভালদৰে পঢ়াবলৈ শুনাবৰ কাৰণেইতো মই এইখিনি কৰিছোঁ। দিনটো হাজিৰালৈ ওলাই আহোঁ, ৰাতিপুৱা আপোনালোকৰ ঘৰত সেইখিনি কাম কৰোঁ। যেতিয়াই যি পাওঁ, যাৰ ঘৰতে যি কৰিবলৈ কয় তাকেই কৰোঁ, যাতে ল'ৰাটোক ভালকৈ পঢ়িবলৈ সুবিধা দিব পাৰোঁ। তইও কিন্তু কম কষ্ট কৰা নাই দেই ল'ৰাটোৰ বাবে পাই। তই সঁচাকৈ বাপেক হৈও যে ল'ৰাটোক ইমান মৰম দিছ। কি যে আচৰিত মানুহ আছিলে এইজনী, তোৰ ঘৈণী এজনী। তাই বাৰু তেনেকৈ ল'ৰাটো এৰি থৈ পলাই যাব লাগেনে? হওক দেও দে, তই কষ্ট কৰি হ'লেও ল'ৰাটোক ভালদৰে পঢ়াচোন। চাবি, সি এদিন চাকৰি পালে তোক ৰজাৰ দৰে ৰাখিব। এতিয়া তই কষ্ট কৰি তাক ভালদৰে পঢ়োৱা, আৰু ডাঙৰ হৈ সি যেতিয়া চাকৰি কৰিব তোক সি বহুৱাই খুৱাব। ভগৱান আছে নহয়, নিশ্চয় ভগৱানে চকু মেলি চাব। হয় দিয়ক বাইদেউ, ভগৱানে চকু মেলি চালেই হ'ল। আৰু ল'ৰাটোৰ বাবে মই বহু কষ্ট কৰিছোঁ, যাতে তাক ভাল স্কুলত পঢ়াব পাৰোঁ, ভালদৰে পঢ়ুৱাই শুনাই যাতে তাক ভাল মানুহ কৰিব পাৰোঁ। মোৰ এতিয়া সেইটোৱে আশা বাইদেউ। তোৰ মনৰ আশাটো পূৰণ হওক। ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তই এতিয়া কামত লাগ, সোনকাল কৰ, নহ'লে আকৌ বজাৰলৈ যাবলৈ দেৰি হ'ব। দুপৰীয়া বনাবলৈ একোৱেই নাইকিয়া হৈ আছে। হ'ব বাইদেউ। কাপোৰ কানিকেইটা ধুই যেনে তেনে মেলি থৈ আহিছোঁ, বৰ ভাগৰ লাগি গৈছে। এফালে আকৌ বজাৰলৈ যাবলৈ আছেই নহয়। মইনো কি কথাবোৰ ভাবিছোঁ। মোৰ আৰু এনেকৈ ভাগৰ লাগিলে হ'বনে? ভাগৰ লাগিছে বুলি বহি থাকিলে হ'বনে? এনেকৈ হ'লে মই কি কাম কৰিম? আৰু মই কাম কৰিব নোৱাৰিলে মোৰ ল'ৰাটোক পঢ়ুৱাম কেনেকৈ? ভালকৈ তাক দুবেলা দুসাঁজ খুৱাম কেনেকৈ? নাই, মই এনেকৈ ভাগৰি পৰিলে নহ'ব। মই ভাগৰি পৰিলে নহ'ব। বেচেৰা ৰজনী, ঘৈণীয়েক বেলেগলৈ পলাই যোৱাৰ পাছৰ পৰা তাৰ যেন দুখে কোলাই পাছে নধৰা হ'ল। ইফালে সৰু ল'ৰাটোক অকলশৰে ঘৰত এৰি থৈ সি দিনটোৰ বাবে কাম কৰিবলৈ ওলাই আহে। ৰাতিপুৱা 9 বজালৈকে সি লোকৰ ঘৰত কাপোৰ ধুৱে, লোকৰ বাচন ধুৱে, ঘৰ সাৰে, এইবোৰ কাম কৰে। আৰু তাৰ পাছত আজৰি হৈ সি আকৌ হাজিৰা কৰিবৰ বাবে ওলাই যায়। সি এইবোৰ সকলোবোৰ কৰিছে কেৱল তাৰ পুতেক বিকাশৰ বাবে, যাতে সি ভালদৰে পঢ়া শুনা কৰি ডাঙৰ হৈ কিবা এটা কৰিব পাৰে। এনেদৰে সি লোকৰ ঘৰে ঘৰে কাম কৰি হাজিৰা কৰি যি টকা পায় সেই টকাৰে খোৱা বোৱাৰ উপৰিও ল'ৰাটোক পঢ়া শুনাৰ বস্তু পাতি যোগান ধৰে। এনেদৰে দিন বাগৰি বছৰ পাৰ হ'বলৈ ধৰিলে। দেউতা, মই এতিয়া গৈ থাকোঁ, তুমি ভালদৰে থাকিবা। মই নাই বুলি আকৌ তুমি ভাত পানী নোখোৱাকৈ নাথাকিবা। যাওঁ শুন, তই মোৰ বাবে চিন্তা কৰিব নালাগে দে। আজি মই বহুত সুখী হৈছোঁ। তই যে চাকৰিটো পালি, তাৰ বাবে মই বহুত সুখী হৈছোঁ। শুন, দুখো লাগিছে, তই যে ঘৰৰ পৰা যাবলৈ ওলাইছ, উপায়তো নাই। ইমান দূৰণিত চাকৰি পাইছ, ঘৰৰ পৰাতো অহা যোৱা কৰিব নোৱাৰ, যাবতো লাগিবই। আজিৰ পৰা মই অকলশৰীয়া হৈ পৰিলোঁ। শুন, তই মাজে মাজে কিন্তু আহি থাকিবি। দেউতা, তুমি এনেকৈ মন বেয়া কৰিলে মোৰ যাবলৈ মন নাযাব দেখোন। দেউতা, তুমি চিন্তা নকৰিবা। কেইমাহমানৰ দৰমহা পোৱাৰ লগে লগেই মই তোমাক মোৰ লগলৈ লৈ যাম। তুমি ইয়াত অকলশৰে থাকিব নালাগে দেউতা, তুমি চিন্তা নকৰিবা। মই চাকৰিটো পাইছোঁ যেতিয়া, এতিয়া আৰু তোমাক আগৰ দৰে কষ্ট কৰিবলৈ নিদিওঁ। তুমি ক'তো কাম কৰিবলৈ যাব নালাগে আৰু দেউতা, তোমাৰ বাবে মই মাহে মাহে পইচা পঠিয়াই থাকিম। আৰু ভালকৈ থকা খোৱাৰ সুবিধা কৰি লোৱাৰ পাছত তোমাকো মোৰ লগলৈকে লৈ যাম। দেউতা, তোমাক মই
তোমাক মই ৰজাৰ দৰে ৰাখিম। তই সঁচাই কৈছ শুন, তই মোক তোৰ লগলৈ লৈ যাবি। হ'ব দে, যা, ভালে ভালে যা। তই তই মোক নিবলৈ অহালৈ মই বাট চাই থাকিম দে। অঁ দেউতা, কিয় মিছাকৈ ক'ম? তোমাক আৰু মই লগত নাৰাখি কিয় বেলেগকৈ ৰাখিম কোৱাচোন? তুমি ইমান কষ্ট কৰাৰ বাবেইতো মই চাকৰিটো পাবলৈ সক্ষম হ'লোঁ। গতিকে তোমাক কি মই অকলশৰে ৰাখিম নেকি? এতিয়া মই গৈ থাকোঁ দিয়া দেউতা, নহ'লে নহ'লে বাছখন গুচি যাব নহয়। হ'ব দেখোন, যা, ভালকৈ যাবি। হ'ব দেউতা, তুমি চিন্তা কৰি নাথাকিবা। মই আহিছোঁ দেউতা। ঘৰখন আজিৰ পৰা একেবাৰে নিজান পৰি গ'লো। তোৰ অবিহনে মই যে কেনেকৈ দিনবোৰ পাৰ কৰিম। শুন, তই মোক সোনকালে লৈ যাবিহি অ'। এইখন ঘৰত অকলশৰে থাকি মই অকণো শান্তি নাপাম অ'। শুন, বহু কষ্ট কৰি ৰজনীয়ে ল'ৰাটোক পঢ়ুৱাইছিল আৰু সিও ভালদৰে পঢ়াৰ বাবে আজি চাকৰিটো পাবলৈ সক্ষম হ'ল। দেউতাকক অতি সোনকালে তাৰ লগত লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি সি চাকৰিৰ বাবে ঘৰৰ পৰা ওলাই চহৰলৈ গুচি গ'ল। ৰজনী দেখোন, ক'ৰ পৰা আহিলি? এনেই অলপ ওলাই আহিলোঁ। আপুনি পিছে কোনফালে ওলালেনো ককাইদেউ? ময়ো সেই ৰাতিপুৱা সময়ত অকণমান খোজ কাঢ়োঁ বুলি ওলাই আহোঁ। পিছে তোৰ খবৰ খাতি কচোন, ল'ৰাটো ভালে আছেনে বাৰু? অঁ, মোৰ ভালেই, তাৰো ভালেই বাৰু। খা খবৰ লৈ থাকোঁ মোবাইলতে। মোবাইল এটা কিনি দি পঠিয়াইছে নহয় যোৱা মাহত। মাজে সময়ে পইচা পাতি দি থাকে আৰু তেনেকৈয়ে চলি আছোঁ আৰু। অঁ, হওক দেও দেউৱে, তই সৰুৰ পৰা ল'ৰাটো মাত নোহোৱা ল'ৰাটোক ইমান মৰমত কষ্টৰে ডাঙৰ দীঘল কৰিছ। ল'ৰাটোৱে তোৰ দুখ কষ্টবোৰ বুজি ভালদৰে পঢ়া শুনা কৰি অন্ততঃ চাকৰিটো পালে। এতিয়া আৰু তহঁতৰ চিন্তাৰ কোনো কাৰণ নাই দে, দুয়োটা এতিয়া সুখত থাকিব পাৰিবি। অঁ ককাইদেউ, সি মোক আৰু দুমাহমানৰ পাছতে তাৰ লগলৈ একেবাৰে লৈয়ে যাব। মই আৰু ইয়াত গাঁৱত নাথাকিম নহয়। অঁ, হয় নেকি? ভালেই হ'ব দে। সি যে তোৰ কষ্টখিনিৰ কথা মনত ৰাখিছে। নহ'লে আজিকালি কিছুমান ল'ৰাই আকৌ মাক বাপেকক পাহৰিয়ে যায় নহয় চাকৰি পোৱাৰ পাছত। হে, আমাৰ ই এনেকুৱা নহয় দেই। সি মোক নিম বুলি কৈছে যেতিয়া নিবই। তাক মই কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ, তাৰ সেইবোৰ মনত আছে নহয়। সি মোক এনেকুৱা নকৰে। হয় দে, সি বৰ ভাল ল'ৰা। তোক নিম বুলি কৈছে যেতিয়া নিবই দে। বাৰু পিছে মই গৈ থাকোঁ, তই যা। অঁ, হ'ব ককাইদেউ, আপুনি আমাৰ ফালে এপাক মাৰিবচোন কেতিয়াবা। বাৰু বাৰু, যাম দে। তুমি আকৌ মই এনেকৈ বিয়াখন পতাৰ বাবে মনত দুখ পাইছা নেকি? নাই নাই, কিয় বেয়া পাম? মই মই ভালহে পাইছোঁ। তই অকলশৰে থাক। তোৰ এতিয়া লগ এটা হ'ল। মই মই এতিয়া নিশ্চিন্ত মনে থাকিব পাৰিম। বৰ চিন্তা লাগি থাকিও তোলৈ। অকলশৰে থাক যে, হঠাতে তোৰ কিবা এটা হ'লে কোনে তোক চাব? এতিয়া অন্ততঃ বোৱাৰী আহিল যেতিয়া মোৰ আৰু চিন্তা নাই। মোৰ আকৌ তোমালৈহে চিন্তা লাগে দেউতা। তুমি অকলশৰে ঘৰত থাকা, কি জানি তোমাৰ কিবা এটা হয় বুলি। নাই নাই, এই বুঢ়া মানুহটোৰ কিনো হ'ব? একো নাই, তই চিন্তা কৰি নাথাকিবি। শুন দেউতা, মই এটা কথা ভাবিছোঁ, আপুনি তাত অকলশৰে থাকিব নালাগে দেই। তাতকৈ ঘৰ মাটিখিনি বিক্ৰী কৰি ইয়ালৈকে একেবাৰে গুচি আহক। অঁ, হয় নেকি? তোমালোকে যি ভাল দেখা তাকেই কৰা, মোৰ একো আপত্তি নাই অ'। তেতিয়াহ'লে দেউতা, ঘৰ মাটিখিনি একেবাৰে বিক্ৰী কৰি থৈ তোমাক ইয়ালৈকে লৈ আহোঁ। তুমি আৰু গাঁৱত অকলশৰে থাকিব নালাগে। হ'ব দেখোন, তই যি ভাল দেখ তাকেই কৰ। হ'ব দেখোন, মই এতিয়া অকণমান শুওঁগৈ দে। ভাতকেইটা খাই দিলোঁ যে বৰ টোপনি টোপনি লাগিছে। হ'ব দিয়া দেউতা, যোৱা অকণমান তুমি শুই লোৱাগৈ। বাহ বিকাশ, তোমাৰ দেউতাই যে ইমান সহজতে ঘৰ মাটি বিক্ৰী কৰিবলৈ ৰাজি হৈ যাব মই যে ভবাই নাছিলোঁ জানানে। মোৰ আইডিয়াটো কামত দিলে, দেখিছা? অঁ ধুনীয়াকৈ, মোৰ দেউতাই মোক বহুত বেছি ভাল পায় আৰু মই কৰা কাম দেউতাই একো বেয়া নাপায় আৰু মই বেয়া কাম নকৰোঁ নহয়। হয় দিয়া, তুমি তুমি ঠিকেই কৈছা। তোমাৰ দেউতা বৰ ভাল মানুহ। অতি সোনকালে এতিয়া গাঁৱৰ ঘৰলৈ গৈ মাটি বাৰীখিনি বিক্ৰী কৰি টকাখিনি লৈ আহা আৰু লগতে দেউতাকো। হ'ব দিয়া, এই কামখিনি মই অতি সোনকালেই কৰিম। ভবামতেই কাম। গাঁৱলৈ গৈ বিকাশে গাঁৱৰ মাটি আৰু ঘৰ সকলো বিক্ৰী কৰি টকাখিনি লৈ দেউতাকক সিহঁতৰ লগলৈ বুলি চহৰলৈ লৈ আহিল। তোৰ কিন্তু বাহাদুৰি বাঢ়িলেই। নতুনকৈ ফ্লেট লৈ আমাক পাহৰিলি। ফোন এটা কৰিবলৈ সময় নাই তোৰ, হা? আমাৰ মানে গাঁৱৰ মাটি বাৰীবিলাক আছিলে যে, সেইবোৰ বিক্ৰী কৰি থৈ আহিছোঁ ন। সেই টকাৰে ফ্লেটটো লৈছোঁ। দেউতাককো লগতে ইয়ালৈকে লৈ আহিলে, তাত অকলে থাকে যে। অ' মাই গড, বিকাশৰ দেউতাকো ইয়াত থাকে? ৰাম ৰাম, তই কেনেকৈ থাক? মই হ'লে নোৱাৰোঁ দেই। সেনেকৈ শহুৰ শাহুৰৰ লগত মই হ'লে থাকিব নোৱাৰোঁ পাই। মই বহুত বেয়া পাওঁ। সেই প্ৰতিটো কামতে ইমান হাকা বাধা কৰি থাকে। তই কেনেকৈ থাকিছ হেই? অঁ, ইয়াতে থাকে, ক'তো থাকিব আৰু উপায়তো নাই। নৰখাকেনো কেনেকৈ থাক?
ঘৰ মাটি বিক্ৰী কৰি আহিলে যেতিয়া এতিয়া আৰু ইয়াততো ৰাখিব লাগিব ন, উপায় নাই যে সেইটো কাৰণে ৰাখিছোঁ আৰু। মই হ'লে নোৱাৰোঁ দেই, প্ৰতিটো কথাতে বাধি দি থাকে, ইটো নকৰিবা সিটো নকৰিবা। মই সেইটো কাৰণে অকলে আছোঁ, বিন্দাছ আছোঁ, টেনশ্যনো নাই। দিনক দিনে এতিয়া বুঢ়া হৈ আহিছে, বেমাৰ আজাৰবোৰ হ'ব, তইহে সেইবোৰ প্ৰতিবাদ কৰিব লাগিব। তই ভাল আপদ চপাই ল'লি কিন্তু দেই। অ' তই পিছে ঠিকেই কৈছ পাই। মই মই নিজৰ কলগ্ৰহটো নিজে চপাই ল'লোঁ নেকি বাৰু? বেমাৰ আজাৰ হ'লেতো ময়ে লাগি থাকিব লাগিব। অঁ তোনাকো সেইটোতো কৰিবই লাগিব। এটা কাম কৰ, অতি সোনকালে বুঢ়াক বেলেগকৈ থকাৰ ব্যৱস্থা কৰ, নহ'লে বৃদ্ধাশ্ৰমলৈকে পঠিয়াই দে, বিন্দাছ থাকিব পাৰিবি। এতিয়া নতুন কাৰণেহে তোক একো কাৰণে চাবিচোন, পুৰণা হোৱাৰ লগে লগে সেই বুঢ়াই তোক নাকত ধৰি চাকত ঘূৰাব, ক'তো যাবলৈ নাপাবি। কেতিয়াবা বুঢ়াৰ গা বেমাৰ হ'ব, ক'ৰবালৈ যাবলৈ ওলায়ো তই যাবলৈ নোৱাৰা হ'বি। এইবোৰ প্ৰব্লেম এতিয়া তই প্ৰথমে পোৱা নাই, কিন্তু চাবিচোন লাহে লাহে বুঢ়াক তোৰ আমনি লগা হৈ আহিব। তই ঠিকেই কৈছ, সেইদিনাখনি তেনেকুৱা হ'লেই নহয় গম পাৱনে? আইঐ আমাৰ লগত যে মাইনী, তাইৰ বাৰ্থডে আছিলে নহয়, ইমানকৈ মাতিলে তাই, কিন্তু কি হ'ব আৰু বুঢ়াৰ সেইদিনাখন গা বেয়া হ'ল। এওঁ আকৌ মোক অকলশৰে বুঢ়াক থৈ পেলাই যাবলৈ মানা কৰিলে। কি কৰিম আৰু, থাকি গ'লোঁ, পাৰ্টিলৈ যাব নোৱাৰিলোঁ নহয়। গম পাইছ নহয় নিজেই, ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰ, নহ'লে কিন্তু তই শান্তি নাপাবি দেই। তই যে মোৰ মনৰ কথাটোৱে ক'লি গম পাৱনে? কিবা এটা নহয় কিবা এটা কৰি বুঢ়াক ইয়াৰ পৰা খেদিবই লাগিব। তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে। ডাঙৰ কথা? কি ডাঙৰ কথা? কোৱা আকৌ। মানে মই এটা কথা ভাবিছোঁ, তোমাৰ দেউতাক ইয়াৰ পৰা বেলেগত থকাৰ ব্যৱস্থা কৰা। মই তোমাৰ দেউতাক ইয়াত সহ্য কৰি থাকিব নোৱাৰোঁ। তুমি কি কৈছা নিজে গম পাইছানে? দেউতাক ক'ৰবাত থোৱাৰ ব্যৱস্থা কৰিব লাগে? কি কথা কৈছা তুমি এইবোৰ? মই ঠিকেই কৈছোঁ, তোমাৰ দেউতাক হয় বৃদ্ধাশ্ৰমত, নহয় ক'ৰবাত ভাড়া ৰুম এটালৈ থৈ আহা। মই ইয়াত তোমাৰ দেউতাৰ লগত থাকিব নোৱাৰোঁ। আৰে কি অসুবিধা পালা তুমি মোৰ দেউতাৰ লগত? কি এনেকুৱা প্ৰব্লেম হ'ল তোমাৰ হা? কথা বতৰা নোহোৱাকৈ এনেকৈ কৈছা যে? মই বাৰু দেউতাক কেনেকৈ বেলেগত ৰাখোঁ? ঘৰ মাটি বিক্ৰী কৰি ইয়ালৈ আনি লৈছোঁ, এতিয়া আকৌ ঘৰৰ পৰা কেনেকৈ বেলেগত ৰখাৰ কথা ভাবিব পাৰোঁ? তুমি ক'লে বিশ্বাস নকৰিবা, তোমাৰ দেউতাৰ মোৰ প্ৰতি ভাল ভাৱ নাই যেন পাইছোঁ। তেওঁ চাউনীটো কিবা বেলেগ ধৰণৰ। তুমি দিনটোৰ বাবে ঘৰৰ পৰা ওলাই গুচি যোৱা, মানুহজনৰ লগত থাকি বহুত বেছি ভয় লাগে। সেইকাৰণে কৈছোঁ তেওঁক বেলেগত ৰাখা, মই কিন্তু একেলগে থাকিব নোৱাৰোঁ। কি কৈছা তুমি এইবোৰ? দেউতাৰ তোমাৰ প্ৰতি ভাল ভাৱ নাই? অঁ, তোমাৰ দেউতাই মোলৈ বেয়া দৃষ্টিৰে চায়। কি? নাই নাই, মোৰ দেউতা তেনেকুৱা নহয় দেই। দেউতা তেনেকুৱা নহয়, তুমি মিছা ভুল বুজিছা। তাৰমানে এতিয়া মইহে মিছাকে ক'লোঁ। জানিছিলোঁৱেই তুমি মোৰ কথা বিশ্বাস নকৰা বুলি, কাৰণ সেইজন তোমাৰ দেউতা যে। মই লোকৰ ঘৰৰ ছোৱালী নহয় জানো, ক'ত মোৰ কথা বিশ্বাস কৰিবা? নাই নাই, তেনেকৈ নক'বা। মই তোমাক অবিশ্বাস কৰা নাই, মানে দেউতা তেনেকুৱা মই সেইটো বিশ্বাস কৰিব পৰা নাই। আজিলৈকে দেউতাৰ মই এনেকুৱা ৰেকৰ্ড ক'তো শুনাও নাই, দেখাও নাই। তুমি ভুল বুজিছা নেকি দেউতাক? মই একো ভুল বুজা নাই, মই ইমান দিনে থাকি গম পাই গৈছোঁ। আগতে তোমাক কৈছিলোঁ জানো, কিন্তু এতিয়া এইটো প্ৰব্লেম হৈছে কাৰণেহে কৈছোঁ। তুমি যদি মোক ভাল পোৱা প্লিজ কৈছোঁ, তোমাৰ দেউতাক আমাৰ লগৰ পৰা বেলেগত ৰখাৰ ব্যৱস্থা কৰা। কি? তাৰমানে সঁচাই তোমালৈ দেউতাই বেয়া দৃষ্টিৰে চাইছে? উফ গড, মই যে দেউতা তেনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। নাই নাই, তোমাৰ দেহাটোৰ প্ৰতি কোনোবাই বেয়া দৃষ্টিৰে চাব আৰু মই সহ্য কৰিম, সেয়া হ'বই নোৱাৰে। ঠিক আছে, তুমি চিন্তা নকৰিবা, মই দেউতাৰ বাবে এটা ভাড়া ঘৰ চাম। বৃদ্ধাশ্ৰমত থ'লে মানুহবিলাকে আকৌ হাঁহিব নহয় গম পালে, গতিকে ভাড়া ৰুম এটাকে লৈ দিম, তাতে থাকিব, ইয়াত থাকিব নালাগে। চিহ, দেউতাৰ যে এনেকুৱা মানসিকতা মই ভবাই নাছিলোঁ দেই। ধন্যবাদ বিকাশ, ধন্যবাদ। তুমি যে মোক বুজি পালা, তাৰ বাবে বহুত বহুত ধন্যবাদ। তোমাক মোৰ জীৱনসংগী হিচাপে পাই মই যে সঁচাকৈ বহুত হেপী। এইটো আকৌ ধন্যবাদ দিয়া কথা নেকি? নিজৰ মানুহজনীক সকলো ফালৰ পৰা ভালে ৰখাটো মানুহজনৰ কৰ্তব্য নহয় জানো? মই তোমাক বহুত বেছি ভাল পাওঁ, গতিকে তোমাক দুখত থকাটো মই কেতিয়াও নিবিচাৰোঁ। তহঁতেনো মোৰ বাবে কি অসুবিধা পালি? মোক যে এনেকৈ বেলেগে ৰখাৰ সিদ্ধান্ত কৰিলি, মই কি ভুল কৰিলোঁ? অসুবিধা কথা নহয়, আমি বৰকৈ ঘৰত নাথাকোঁ যে, তোমাৰ অসুবিধা হয় বুলিহে আমি এনেকৈ বেলেগকৈ ৰখাৰ ব্যৱস্থা কৰিছোঁ। মই সকলো গম পাইছোঁ। শুন, তই মোক সঁচা কথাটো নক'লেও মই সকলো গম পাইছোঁ। তই যে এনেকৈ মোক অকলশৰে ঠিক ক'ৰবালৈ পঠিয়াই দিবি মই ভবাই নাছিলোঁ। তই কেনেকৈ পাৰিলি মোক অকলশৰে উলিয়াই পঠিয়াবলৈ?
কি গম পাইছা তুমি কি গম পাইছা তহঁতে পাতি থকা সকলো কথাই মই শুনি আছিলোঁ ঘৈণীয়েৰৰ কথা শুনি তই দেউতাৰক এনেকৈ ঘৰৰ পৰা উলিয়াই দিছোঁ হা মই অকল ঘৰে থাকি জানো শান্তি পাম কচোন তই মোক উলিয়াই নিদিবি তাই তোক যিবোৰ কথা কৈছে সেইবোৰ সম্পূৰ্ণ মিছা কথা কালি তহঁতে কথা পাতি থকা মই নিজেই শুনিলোঁ মনটোত বহুত দুখ পাইছোঁ মই এনেকৈ মোৰ ওপৰত এটা মিছা অপবাদ দিছে তাই তাৰমানে এতিয়া তুমি মনে মনে কথা শুনি থকা হ'লা তাই মোক মিছা কথা কেতিয়াও নকয় তোমাক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ ভালেই হ'ল তুমি আচল কথাটো গম পালা এই কথাটোৰ কাৰণে তোমাক ঘৰৰ পৰা উলিয়াই দিছোঁ বুজিছা নহয় তুমি এতিয়া থাকাগৈ অকলশৰে ভালকৈ ৰাখোঁতে ভালে থাকিবলৈ মন নাই এতিয়া কেলে মজা পালা হা নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰিলা এনেকৈ বেয়া দৃষ্টিৰে চাবলৈ তোমাৰ অকণো লাজ নালাগিল হা তোমাক এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ তই মোক বিশ্বাস কৰ মই তাইক কেতিয়াও বেয়া দৃষ্টিৰে চোনে তাই তোক এইবোৰ মিছাকৈ কৈছে আৰু শুন দিনত তাইৰ এজনী বান্ধৱী আহিছিল সেই বান্ধৱী এজনীয়ে কি কৈছে জানো বোলে ঘৰত ৰাখিব নালাগে বুঢ়া মানুহ ঘৰত থাকিলে অসুবিধা হয় ক'ৰবাত যাম বুলিলে যাব নোৱাৰে প্ৰতিটো কামতে সকা বাধা কৰে সেইবাবে তাই নিজৰ শহুৰ শাহুৰৰ লগত নাথাকে আৰু এইবোৰ বুদ্ধি দি থৈ গৈছে যাৰ বাবে তোৰ ঘৈণীয়েৰে এইবোৰ কৰিছে তই মোক বিশ্বাস কৰ তুমি আজিকালি মিছা কথাও ক'বলৈ ল'লা হা তোমাক কি দিয়া নাছিলোঁ ইয়াত কোৱাচোন হা তুমি নিজৰ বোৱাৰীজনীলৈ বেয়া দৃষ্টিৰে চাইছা আৰু এতিয়া ঘৰৰ পৰা উলিয়াই দিয়াৰ বাবে তাইৰ বিষয়ে মিছা কথা ক'বলৈ আহিছা হা তোমাক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ ব'লা মই তোমাক থৈ আহোঁ হ'ব দে তোৰ মুখেৰে এইখিনি কথা শুনাৰ পাছত তই মোক আৰু ক'তো থৈ আহিব নালাগে মই মোৰ নিজৰ ব্যৱস্থা নিজেই কৰি ল'ম তই মোৰ বাবে আৰু কষ্ট কৰিব নালাগে বহুত কৰিলি তই সৰুতে যে কৈছিলি মোক ৰজাৰ দৰে ৰাখিম বুলি বহুত কৰিলি মোৰ বাবে আৰু নালাগে দে নিজৰ ব্যৱস্থা নিজেই কৰি ল'ব পাৰিম সেইকণ শক্তি এতিয়াও মোৰ আছে আহিছোঁ দে তই ভালে থাক মোৰ নিজৰ ল'ৰাটো হৈ তই মোক বিশ্বাস নকৰিবি ঘৈণীয়েকৰ মিছা কথা শুনি বিকাশে দেউতাকক ঘৰৰ পৰা উলিয়াই দিলে সি এবাৰলৈও নাভাবিলে যে ঘৈণীয়েকে তাক মিছা কথা ক'ব পাৰে বুলি ঘৈণীয়েকৰ কথাটো ভুল গৈ নিজৰ দেউতাকক ঘৰৰ পৰা এনেদৰে উলিয়াই দিলে আৰু দেউতাকেও মনৰ দুখত ক'ৰবালৈ বুলি ওলাই গুচি গ'ল পুতেকে ঘৰৰ পৰা খেদি দিয়াৰ পাছত দেউতাকে যাব নগ'ল মনৰ দুখতে অনাই বনাই ঘূৰি মানুহজন কিবা বিকাৰগ্ৰস্ত মানুহৰ দৰে হৈ পৰিল আৰু য'ত ত'ত শুই বহি দিন কটাবলৈ ধৰিলে খাবলৈ বুলি আনৰ ওচৰত ভিক্ষা খুজিবলৈ ল'লে ভগৱান মোক মাৰিলৈ নোযোৱা কিয় মোক এইটো অৱস্থাত কৰি তুমি কি ৰং চাইছা প্ৰভু মোক মাৰি লৈ যোৱা ইমান সৰুৰ পৰাই কষ্ট কৰি তাক মই মাকৰ মৰম দি ডাঙৰ দীঘল কৰি ইমানখিনি কৰালোঁ আৰু আজি সি মোৰ কথা বিশ্বাস নকৰিলে দেউতাকৰ মনত আঘাত দি বিকাশে যেন অকণো অনুৰক্ত নহয় সি নিজৰ প্ৰেমিকৰ লগত বিন্দাছ জীৱন কটাবলৈ ধৰিলে কিন্তু দেউতাক ক'ত কেনেকৈ কি কৰি আছে সেই কথাৰ খবৰ ল'বলৈ যেন তাৰ সময় নোহোৱা হ'ল সি ঘৈণীয়েকৰ কথাতে বিশ্বাস কৰি দেউতাকৰ প্ৰতি তাৰ একেবাৰে বেয়া ভাৱ বুজি গ'ল যাৰ বাবে দেউতাকে ৰাস্তাই পদূলি যে ভিক্ষা খুজি ফুৰিছে সেই কথাটো সি গুৰুত্ব নিদিলে এনেদৰে এদিন দুদিনকৈ দিন বাগৰিবলৈ ধৰিলে হেল্ল' কি কৰিছ তোৰ যে একেবাৰে খা খবৰে নোহোৱা হ'ল বা বুঢ়া ঘৰৰ পৰা খেদি লৈ পেলাই বিন্দাছ মানে গিয়েৰ লগত পুৰা আৰু এনজয় কৰিছে ন সেই নকবি আৰু বুজিছনে তই দিয়া বুদ্ধিমতে কাম কৰি ছাকচেছ হ'লো দে এতিয়া আৰু কোনো চিন্তা নাই নিজৰ ইচ্ছামতে থাকিব পাৰিছোঁ কৰিব পাৰিছোঁ টেনশ্যন নাই আৰু তই কিন্তু ভাল বুদ্ধিটো দিলি দেই আৰে তই মোক পাৰ্টি এটা দিবই পাৰ মোৰ কাৰণে তোৰ এই জঞ্জালটো আঁতৰ হ'ল পাই নহ'লে যে এইবোৰ দিনক দিনে বুঢ়া হৈ বেমাৰ হ'ব কিবা হ'ব প্ৰতিবাদ কৰিব লাগিলেহেঁতেন ময়ো কিন্তু কম বুদ্ধি লগোৱা নাই গোটেই মিছা কথাবোৰ কৈ পেলাই বিকাশক দেউতাকৰ প্ৰতি এনেকুৱাকৈ ঘৃণাৰ ভাৱ উপজালো নহয় দেউতাকক মানে নিজে বাহিৰ কৰি দিলে ঘৰৰ পৰা চাব্বাছ ভাল এক্টিং কৰিব পাৰিছ তই এতিয়া অন্ততঃ টেনশ্যন নাই আৰু গম পাইছ নহ'লে বুঢ়া বয়সত এইবোৰৰ বহুত বেমাৰ আজাৰ হয় সেইবোৰ প্ৰতিপাল কৰি থাকোঁতেই তোৰ ঘৰতে তই সোমাই বহি গ'লিহেঁতেন তোৰ আকৌ সেইটো কাৰণেতো ইমানখিনি বুদ্ধি কৰিলোঁ আৰে সেই কন্দা কথা কৰি বিকাশক সকলোবোৰ কথা কোৱাৰ লগে লগেই সি গোটেইটো খঙত ক'বই নোৱাৰা হৈ পৰিলে আৰে কোন গিৰিয়েকেনো সহ্য কৰিব সেইবোৰ কথা ক'লে কচোন ঠিকেই বাৰু ঠিক আছে দে অতি সোনকালে তোক লগ পাইছোঁ হা এতিয়া ৰাখিছোঁ দে হ'ব দে তই কিন্তু এদিন আমাৰ ঘৰলৈ আহিব লাগিব তোক ভালকৈ এসাঁজ খুৱাব লাগিব অ'কে বাই তাৰমানে তুমি মোক ভাল বুৰ্বক বনালা
হে ভগৱান, মই কি ডাঙৰ ভুল কৰিলোঁ। তোমাৰ মিছা কথা শুনি মই মোৰ ভগৱান হেন দেউতাক ঘৰৰ পৰা উলিয়াই দিলোঁ। হা, মই আহি আজি তোমাৰ এই কথাবোৰ নুশুনা হ'লে মইতো গোটেই জীৱন মোৰ দেউতাক ভুল বুজি থাকিলোহেঁতেন। হে ভগৱান, মই কি ডাঙৰ অপৰাধ কৰি পেলালোঁ এইবোৰ। একো নভবা নিচিন্তা কৰি মই দেউতাক ঘৰৰ পৰা উলিয়াই দিলোঁ। মানে বিকাশ, তুমি মোক ভুল বুজিছা। হ'ব, তোমাক মই একো ভুল বুজা নাই। তোমাৰ এই সকলোবোৰ কথা শুনি মই সকলো কথা গম পালোঁ। দেউতাই সঁচা কথা কৈছিল, কিন্তু মই দেউতাৰ কথা নুশুনিলোঁ। আৰে, মই কি ডাঙৰ ভুল কৰি পেলালোঁ। সৰুৰ পৰা পোৱা দেউতাক বিশ্বাস নকৰি তোমাক বিশ্বাস কৰি মই ডাঙৰ পাপ কৰি পেলালোঁ। হে ভগৱান, দেউতা বা এতিয়া ক'ত কি কৰি ঘূৰি ফুৰিছে, ক'ত বিচাৰি পাম এতিয়া। মই বহুত ডাঙৰ পাপ কৰিলোঁ। ভগৱানে মোক কেতিয়াও ক্ষমা কৰি নিদিয়ে। হে ভগৱান, মই কিয় সেই দেউতাৰ কথা নুশুনিলোঁ সেই সময়ত। চৰি বিকাশ, চৰি, প্লিজ তুমি মোক ক্ষমা কৰি দিয়া। চৰি ক'বলৈ আহিছা? হা, এতিয়া তোমাৰ চৰিৰ কোনো প্ৰয়োজন নাই। যি হ'ব লগা হ'ল হৈ গ'ল। মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ তোমাৰ মিছা কথা শুনি। তুমি এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তোমাৰ এই মিছা কথাত ভুল কৰি মোৰ দেউতাহেন দেউতাক ঘৰৰ পৰা উলিয়াই দিলোঁ। মই কম পাপ কৰিছোঁ নে? নাই, মই এই পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। মই দেউতাক বিচাৰি যাওঁ। দেউতাক বিচাৰি আনিবই লাগিব। নহ'লে মই আজীৱন কষ্টত কটাব লাগিব। বহুত ডাঙৰ ভুল কৰিলোঁ মই। আৰু শুনা, তোমাক যাতে মই উভতি সেইখন ঘৰত দেখা নাপাওঁ, কৈ দিলোঁ মই মিছা কথা একেবাৰে সহ্য নকৰোঁ। যাৰ বাবে মই মোৰ দেউতাকো মিছা কৈছে বুলি ঘৰৰ পৰা উলিয়াই দিছিলোঁ। গতিকে তুমি কোন? তোমাক মই এইখন ঘৰত আৰু চাব নিবিচাৰোঁ। মই উভতি অহালৈ তুমি যাতে ইয়াৰ পৰা ওলাই যোৱা। বিকাশ, শুনাচোন। হে ভগৱান, মই লোকৰ কথা শুনি নিজৰ সংসাৰখন নিজে ধ্বংস কৰিলোঁ। কিয় বাৰু মই তাইৰ কথা শুনিছিলোঁ? কিয় মই মিছা কথা ক'লোঁ? এতিয়া মোৰ কি হ'ব? এতিয়া মোৰ কি হ'ব বাৰু? সি মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। নগ'লেও মোক ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। নিজৰ দেউতাককে উলিয়াবলৈ সি একো কেৰেপ নকৰিলে। মোকতো চিঞৰ ঘৰৰ পৰা উলিয়াই দিব। এতিয়া মোৰ কি হ'ব? মই বদনামী হৈ পৰিলোঁ। এতিয়া মই ঘৰলৈ গ'লেও মানুহে মোক হাঁহিব। হে ভগৱান, মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। দেউতা তুমি ক'ত আছা? আজি 2-3 দিন হ'ল দেউতাক বিচাৰি ফুৰিছোঁ, কিন্তু নাই, দেউতাৰ কোনো সন্ধান নাই। ক'ত গ'ল দেউতা? ক'ত বা কি কৰি আছে? হে ভগৱান, তুমি মোক দেউতাক লগ পোৱাই দিয়া ভগৱান। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই এই ভুলৰ ক্ষমা বিচাৰিব লাগিব দেউতাৰ ওচৰত। হে ভগৱান, মই আৰু দেউতাক কেতিয়াও কষ্ট নিদিওঁ। তোমাক কথা দিছোঁ, দেউতাক মই এতিয়াৰ পৰা সুখত ৰাখিম। কেতিয়াও দেউতাৰ মনত আঘাত নিদিওঁ। তুমি মোক দেউতাক লগ পোৱাই দিয়া ভগৱান। বিকাশে এনেদৰে দেউতাকক বিচাৰি দিনে ৰাতি একাকাৰ কৰিছে, কিন্তু দেউতাকৰ কোনো সন্ধান পোৱা নাই। এনেদৰে ঘূৰি পকি সি এদিন হঠাতে দেউতাকক লগ পালে। কোনোবাই কিবা এটা দি যাওকচোন, মোৰ বৰ ভোক লাগিছে। কিবা এটা দি থৈ যাওকচোন। দাদা, বাইদেউ, আহকচোন, মোক কিবা এটা দি যাওক। মোৰ বৰ ভোক লাগিছে। তই কিয় আহিছ? দেউতা, তুমি মোক ক্ষমা কৰি দিয়া দেউতা। এনেকৈ নক'বা। মই তোমাক বিচাৰি আহিছোঁ দেউতা। আজি 4-5 দিন হ'ল তোমাক বিচাৰি ফুৰা। ভাগ্য ভাল আজি তোমাক লগ পালোঁ দেউতা। তুমি মোক ক্ষমা কৰি দিয়া দেউতা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। নালাগে দে, মোৰ দৰে এজন অসৎ চৰিত্ৰৰ মানুহক তই ক্ষমা খুজিব নালাগে। যা, গুচি যা ইয়াৰ পৰা। মোক মোৰ মতে থাকিবলৈ দে। যা। দেউতা, মোৰ বহুত ডাঙৰ ভুল হৈছিল। তুমি মোক যি কোৱা দেউতা, মই অকণো বেয়া নাপাওঁ। কিন্তু তোমাক মই ক্ষমা খুজিবলৈ আহিছোঁ দেউতা। মোৰ বাবে তোমাৰ আজি এইটো অৱস্থা হ'ল। মই তাইৰ কথা শুনি তোমাক মিছাই ভুল বুজিলোঁ দেউতা। মই সত্য গম পালোঁ দেউতা। আচলতে তুমি ভুল নাছিলা দেউতা। মই মোৰ মানুহজনীৰ কথা শুনি তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তোমাক ইমানখিনি কষ্ট দিলোঁ দেউতা, যাৰ বাবে তুমি আজি ভিক্ষা খুজি ফুৰিবলগীয়া হৈছে। দেউতা, মই তোমাক ক্ষমা খুজিছোঁ, কাবৌ কৰিছোঁ দেউতা। তুমি মোক ক্ষমা কৰি দিয়া। ব'লা, তোমাক মই নিবলৈ আহিছোঁ দেউতা। ব'লা, তোমাক মই আৰু কেতিয়াও কষ্ট নিদিওঁ দেউতা। সদায় মোৰ লগত ৰাখিম। এই সময়ত মই তোক ইমানকৈ ক'লো, তই মোৰ কথা একেবাৰে বিশ্বাস নকৰিলি হা। এতিয়া গম পালি নহয়।
নাপালোঁ দেউতা। প্লিজ তুমি মোক নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিয়া দেউতা। মই তোমাৰ লগত বহুত ডাঙৰ অন্যায় কৰিলোঁ দেউতা। এতিয়াৰ পৰা মই আৰু তোমাক কেতিয়াও অন্যায় নকৰোঁ, একো দুখ নিদিওঁ দেউতা। ব'লা তুমি মোৰ লগত ব'লা। তোমাক মই এতিয়াৰ পৰা ৰজাৰ দৰে ৰাখিম দেউতা। সৰুতে তোমাক কৈছিলোঁ নহয় যে মই ডাঙৰ হৈ চাকৰি কৰি ৰজাৰ দৰে ৰাখিম তোমাক। গতিকে মই তোমাক কথা দিছোঁ দেউতা। ব'লা তুমি মোৰ লগত ব'লা। মই তোমাক এতিয়াৰ পৰা ৰজাৰ দৰে ৰাখিম। তাই মোক ঘৰৰ পৰা ওলাই অহাৰ পিছত এবাৰো খবৰ এটা নাৰাখিলি হা। মই কেনেকৈ দিন পাৰ কৰাইছোঁ, মই কেনেকৈ খাইছোঁ, সেই কথা চিন্তা কৰিবলৈও তোৰ সময় নোহোৱা হৈ গৈছিল। ইমানেই সলনি হৈছিলি তই। দেউতা প্লিজ এইবোৰ কথা কৈ আৰু মোক লাজ নিদিবা দেউতা। আচলতে মই তোমাৰ পুত্ৰ হোৱাৰ যোগ্যই নহয়। মই এটা পাপী, মহাপাপী মই। তোমাৰ চৰণত মোক ঠাই দিয়া তুমি মোৰ ভগৱান। তোমাক মই বহুত অন্যায় কৰিলোঁ দেউতা। মই তোমাক ক্ষমা খুজিছোঁ দেউতা। আপুনি যি শাস্তি দিয়ে মোক শাস্তি দিয়ক। এখেতক ক্ষমা কৰি দিয়ক দেউতা। এই সকলোবোৰ মোৰ বাবে হৈছিল। এখেতক ক্ষমা কৰি দিয়ক। তুমি আকৌ ইয়ালৈ কিয় আহিছা? ভুল মই কৰিছোঁ, গতিকে মইতো ক্ষমা খুজিবই লাগিব। তোমালোকে মোক যি শাস্তি দিয়া তাৰ বাবে মই সাজু আছোঁ। কিন্তু মই মোৰ ভুলৰ ক্ষমা বিচাৰি দেউতাৰ ওচৰলৈ আহিছোঁ। মোৰ ভুলৰ বাবে এওঁক আপুনি শাস্তি নিদিব দেউতা। এওঁ আপোনাক বহুত বেছি ভাল পায়। মই কৰা ভুলৰ বাবে এওঁক আপুনি কষ্ট নিদিব দেউতা। মইতো আপোনাক কামো কৰিছোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই আপোনাৰ লগত এনেকুৱা কৰিব নালাগিছিল দেউতা। প্লিজ আপুনি মোক ক্ষমা কৰিব নালাগে, কিন্তু এওঁক ক্ষমা কৰি দিয়ক দেউতা। ক্ষমা কৰি দিয়ক। হ'ব, ইমান ডাঙৰ ভুল কৰি এতিয়া ভালদৰে চিলাব নালাগে। সকলোবোৰ তোমাৰ বাবে হ'ল, সকলোবোৰ তোমাৰ কাৰণে। তোমাক এতিয়া মোৰ জীৱনত কোনো প্ৰয়োজন নাই। তোমাক মই ডিভোৰ্চ দিম। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব। গুচি যোৱা ইয়াৰ পৰা, গুচি যোৱা। যাম। এই সকলোবোৰ মোৰ বাবে হ'ল। সেইবাবেতো মই আহিছোঁ। একেদিন তোমাৰ পাছে ময়ো দেউতাক বিচাৰি ফুৰিছোঁ। দেউতাক সঁচা কথাবোৰ ক'বলৈ। মোৰ বাবেই যে তুমি দেউতাক এনেকুৱা কৰিলা, সেই কথাবোৰ ক'বলৈ আহিছোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দেউতা। মোক ক্ষমা কৰিব নালাগে। এখেতক ক্ষমা কৰি আপুনি ঘৰলৈ উভতি যাওক দেউতা। এনেকৈ আপুনি ঘূৰি ফুৰিব নালাগে আৰু। মোক যি শাস্তি দিয়ে দিয়ক, কিন্তু এওঁক এইবোৰ শাস্তি নিদিব। নহ'লে এওঁ বহুত কষ্ট পাব। আপোনাকেও বহুত ভাল পায়। মোৰ বাবেহে এওঁ এনেকুৱা কৰিছিল আপোনাক। তহঁতে নিজৰ ভুলবোৰ বুজি পাইছ। আৰু শুন, তই এতিয়া বোৱাৰীক দুখ দিবলৈ আহিছ হা? বোৱাৰীতকৈ তোৰ গাত দুখ বেছি। হেৰৌ, তাই আনৰ ঘৰৰ ছোৱালী। তাই হয়তো মোৰ বাবে কিবা এটা বেয়া ভাৱ আছিল, কিন্তু তই নিজৰ ল'ৰাটো হয়তো নিজৰ দেউতাক বিশ্বাস নকৰিলি। তই তাইতকৈ বেছি ডাঙৰ অপৰাধ কৰিছ। এতিয়া তাইক তই ডিভোৰ্চ দিম বুলি ক'বলৈ আহিছ। তহঁত দুইটাই যদি নিজৰ ভুলবোৰ বুজি পাইছ, তেতিয়াহ'লে শুন, তই তাইক ডিভোৰ্চ দিব নোৱাৰ। তাই নিজৰ ভুলটো বুজি পাই ক্ষমা বিচাৰি আহিছে। তোৰ লগত মোকো বিচাৰি ফুৰিছে। গতিকে তই তাইক আগৰ দৰে হাক মানি ল। যদিহে তই মোক ঘৰলৈ যোৱাটো বিচাৰিছ, মই সম্পূৰ্ণ আমাৰ পৰিয়ালটোৰ লগত থাকিব বিচাৰোঁ। অকলশৰে নহয়। মই তেতিয়াহে তহঁতক ক্ষমা কৰি দিম। কি দেউতা, তুমি এইবোৰ কি কৈছা? মই ঠিকেই কৈছোঁ। ভুল তই নিজেও কৰিছিলি, কিন্তু এতিয়া অকল বোৱাৰীকে দুখ দি তাইক তোৰ জীৱনৰ পৰা উলিয়াই পঠালে নহ'ব নহয়। আৰে ভুল বহুতে কৰে, কিন্তু নিজৰ দুখটো কোনেও অনুভৱ নকৰে। কিন্তু বোৱাৰীয়ে অনুভৱ কৰিছে, আৰু যাৰ বাবে তাই মনত কষ্ট পাইছে, মোৰ ওচৰলৈ ক্ষমা বিচাৰি আহিছে, যেনেকৈ তই আহিছ। গতিকে তোক ক্ষমা কৰি দি বোৱাৰীক মই কিয় ক্ষমা কৰি নিদিম? তহঁতে দুইটাকে মই ক্ষমা কৰি দিছোঁ। গতিকে তই তাইক কেতিয়াও এৰিব নোৱাৰ। তহঁতে সুখেৰে থাকিব লাগিব। মই তহঁত দুইটাৰ লগত থাকিব বিচাৰোঁ, অকলশৰে নহয়। হ'ব দেউতা, তুমি যি বিচাৰা সেয়াই হ'ব। এতিয়াৰ পৰা সকলো কথা তোমাৰ মতেই হ'ব দেউতা। তুমি কৈছা যেতিয়া ময়ক ডিভোৰ্চ নিদিওঁ। আগৰ দৰেই পুনৰ আঁকোৱালি ল'ম। কাৰণ তাইৰ কথা শুনি ময়ো একো চিন্তা নকৰাকৈ তোমাক ঘৰৰ পৰা উলিয়াই দিছিলোঁ। গতিকে তাইতকৈ সঁচাই মোৰ গাটোৱে বেছি জগৰ আছিল।
মই তোমাৰ মতে কৰিম দেউতা। আমি তিনিও লগ লাগি সুখেৰে থাকিম দেউতা। ব'লা এতিয়া ঘৰলৈ ব'লা। দেউতা দেউতা আপুনি সঁচাই মহান দেউতা। আপোনাক মই ঘৰৰ পৰা উলিয়াবলৈ ইমান মিছা অভিসন্ধি ৰচিলো আৰু আজি আপুনি মোৰ সংসাৰখন বচালে দেউতা। আপুনি সঁচাই মহান, আপুনি ভগৱান দেউতা। বলক দেউতা, এতিয়াৰ পৰা আপুনি আমাৰ লগত সুখেৰে থাকিব দেউতা। আপোনাক আমি আৰু কেতিয়াও কষ্ট নিদিওঁ। অৱশেষত দেউতাকক বিচাৰি পাই দুয়োটাই দেউতাকক টকা বিচাৰিলে আৰু নিজৰ ভুল বুলি সিহঁতে মানি ল'লে আৰু দেউতাকক ঘৰলৈ বুলি লৈ গ'ল। এতিয়া সিহঁত তিনিও মিলি সুখেৰে দিন কটাবলৈ ধৰিলে আৰু বিকাশে দেউতাকক ৰজাৰ দৰে ৰাখিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে কৰি দিব। পুনৰ আপোনালোকৰ বাবে খুব ধুনীয়া কাহিনী এটালৈ আকৌ আহিম। ধন্যবাদ।